প্ৰতিদিনে আহি তুমি দিয়া এপাহি ফুল ও জীৱন তুমি ৰহনীয়া ৰঙৰে বুল এপাহি হাঁহি এপাহি দুখ কাৰে সজাই তুলো মুখ না 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 কি কবা ও আমাৰ ভগৱান জুবিনদাৰ গান সদায় সুপাৰ হিট ও বে তই কিন্তু ঠিক কথা কৈছ দে আমাৰ ভগৱান জুবিনদাৰ গান সদায় সুপাৰ হিট যেনেকৈ এটা সময়ত আমাৰ ভূপেনদাৰ গান সুপাৰ হিট হৈছিল বহু প্ৰতিভাৰ অধিকাৰী হৈছিল তেখেতৰ সুৰৰ কণ্ঠত যাদু আছিল এতিয়া আমাৰ জুবিনদাৰ কণ্ঠটো আমি যাদু দেখিবলৈ পাওঁ এয়া হৈছে অসমীয়াৰ প্ৰাণ 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 সামাজিক গুণ মানৱীয় গুণ অভিনৱ কণ্ঠৰ অধিকাৰী জুবিনদাক আমি সদায় সন্মান কৰা উচিত আৰু আমি সদায় সন্মান কৰিব লাগে ইয়েছ আমি জুবিনদাক সদায় সন্মান কৰিব লাগে সন্মান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি না 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 বাহ আজি আমাৰ ছাৰৰ মুখত জুবিনদাৰ গান বাহ 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 বহুত ভাল লাগিল দেই আজি ক্লাছটো ভাল হ'ব নিচিনা লাগিছে বে গুড মৰ্নিং ছাৰ আচ্ছা বাৰু গুড মৰ্নিং তহঁতে ভালকে আছ না হয় ছাৰ ভগৱানৰ কৃপাত আমি ভালদৰে আছো আপোনাৰ ভালনে ছাৰ আমাৰ কথানো আৰু কি বুঢ়াই হলো ভাল বেয়া মাজতে আছো দে তেনেহ'লে আজি ক্লাছটো কেনেকৈ আৰম্ভ কৰোঁ ছাৰ আমি নাজানিম নহয় আপুনি কেনেকৈ আৰম্ভ কৰে সেইটো আপুনিহে জানিব আপুনি কৈ দিয়ক আৰু যেনেকৈ হ'লেও আমি মানে কৰিম আৰু ক্লাছটো আৰু আপুনি যেনেকৈ কয় তেনেকৈ কৰিম আৰু হয় নেকি ঠিকে আছে দে ঠিকে আছে দে হয় ছাৰ একদম ঠিকে আছে একদম ঠিক আছে মই তোক এটা প্ৰশ্ন কৰিম হা প্ৰশ্ন সুধিম তই উত্তৰ দিবি ঠিক আছে ছাৰ আপুনি প্ৰশ্নটো সোধক মই উত্তৰ দিবলৈ চেষ্টা কৰিম ভালদৰে শুনি যাবি দেই এজনী কুকুৰা আছিলে কুকুৰাজনী হৈছে ৰামৰ ৰাম আৰু হৰি দুটা ঘৰ আৰু এটা চুবুৰীত মানে দুটা ঘৰ আছে মানে বিভিন্ন ধৰণৰ ঘৰ আছে দেই এইটো ওচৰা ওচৰিকাৰ দুটা ঘৰ আছে এটা ঘৰ ৰামৰ আৰু এটা ঘৰ হৈছে হৰিৰ আৰু কেইবাদিনো যোৱাৰ পাছত ৰামৰ কুকুৰাজনীয়ে এটা কণী পাৰিলে মানে প্ৰথম ষ্টাৰ্টিং কৰিছে কণী পৰা আৰু সেই কণীটো পাৰি দিলে হৰিহঁতৰ ঘৰত এতিয়া সিহঁতৰ মাজত আৰম্ভ হৈ গ'ল এখন কাজিয়া ৰামে কৈছে কণীটো মোৰ কাৰণ কুকুৰাজনী হৈছে মোৰ কিন্তু হৰিয়ে নেমানে আৰে কুকুৰাজনী তোৰ হ'লে কি হ'ব কণীটো মোৰ ঘৰত পাৰিছে গতিকে কণীটো মোৰ এতিয়া সিহঁতৰ মাজত খাটাৰা কাজিয়া কোনে ল'ব কোনে নল'ব সেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে এতিয়া উৰেকান্ত তই ক যে কণীটো আচলতে কাৰ ছাৰ আপুনি কিন্তু বহুত বঢ়িয়া প্ৰশ্ন এটা সুধিছে দেই আচল কথা ক'বলৈ গ'লে ছাৰ সিহঁতে কাজিয়া কৰি একো লাভ নাই কণীটো হৰিও নহয় ৰামো নহয় আচল কথা ক'বলৈ গ'লে কণীটো হৈছে আমাৰ মানে নহয় ৰামৰ কুকুৰাজনীহে ছাৰ হে হয় জানো হয় ছাৰ মই এটা সৰু উদাহৰণ দিছোঁ আপোনাক তেতিয়া মানে আপুনি ভালদৰে বুজি পাব আপুনি নালাগে আমি সকলোৱে ভালদৰে বুজি পাম ছাৰ ভালদৰে শুনি যাব দেই বাৰু দেচোন দে বুজাই দে ছাৰ ধৰি লৈছোঁ আপোনাৰ বাইদেৱে অৰ্থাৎ আপোনাৰ পত্নীয়ে এটা বাচ্চা জন্ম দিলে আৰু সেই বাচ্চাটো জন্ম দিলে মেডিকেলত অৰ্থাৎ মেডিকেলটো যাব লাগিব ন মেডিকেলত জন্ম হ'ল আপোনাৰ বাইদেউৰ বাচ্চাটো এতিয়া ছাৰ আৰম্ভ হৈ গ'ল এখন কাজিয়া আপোনাৰ মাতৃয়ে অৰ্থাৎ আপোনাৰ বাইদেউৰ শাহুমাই অৰ্থাৎ আপোনাৰতো মাতৃ হ'ব ন মানে আপোনাৰ মাতৃ আৰু মেডিকেলৰ নাৰ্ছসকলৰ মাজত এখন কাজিয়া আৰম্ভ হৈ গ'ল নাৰ্ছসকলে কৈছে যে বাচ্চাটো আমাৰ কাৰণ আমাৰ মেডিকেলত অৰ্থাৎ মেডিকেলত জন্ম হৈছে বাচ্চাটো গতিকে বাচ্চাটো আমি ৰখাই থৈ দিম আৰু আপোনাৰ মাতৃয়ে কৈছে যে আপোনালোকৰ মায়ে কৈছে যে বাচ্চাটো হৈছে আমাৰ কাৰণ বাচ্চাটো অৰ্থাৎ জন্ম দিয়া মাতৃগৰাকী হৈছে মোৰ বোৱাৰী এতিয়া আপুনি কওক আচলতে বাচ্চাটো আপোনাৰ মাতৃ নে সেই নাৰ্ছগৰাকী বাহ খাতৰা প্ৰশ্ন কৰিছ দেই তই আচলতে বাচ্চাটো হ'ব মোৰ পত্নী অৰ্থাৎ যোনে জন্ম দিছে তাৰ ছাৰ যেনেকৈ যোনে বাচ্চাটো জন্ম দিছে তেখেতৰহে বাচ্চাটো হ'ব অৰ্থাৎ আপোনাৰ বাইদেউৰহে বাচ্চাটো হ'ব মানে মেডিকেলখনত জন্ম হোৱাৰ কাৰণে নাৰ্ছসকলো নহয় আৰু আপোনাৰ মাতৃয়ে যেনেকৈ কাজিয়া কৰিছিলে তাৰো তেখেতৰো নহয় ঠিক সেইদৰে এতিয়া আহোঁ কণীটোৰ ক্ষেত্ৰত মানে কণীটো কুকুৰাজনীয়ে পাৰিছে গতিকে কণীটো হ'ব কুকুৰাজনী এই মানে ৰামৰো নহয় আৰু হৰিৰো নহয় বাহ তই বৰ ধুনীয়াকৈ বুজাই দিলি দেই একদম পাৰফেক্ট আনচাৰ দিছ কিন্তু একদম পাৰফেক্ট তোৰ মাথাটো যে অলপ মানে ভাল ঘিউ আছে আজিহে মানে বিকশিত হৈছে আৰু থেংক ইউ ছাৰ হ'ব দে এইবাৰ চানি তই কচোন যে কুকুৰবিলাকৰ নেজডাল কিয় বেকা যিমান পোন কৰিলেও পোন নহয় নেজডাল কিয় অকল বেকাই হৈ থাকে
হয় ছাৰ, আপুনি যিটো প্ৰশ্ন কৰিছে সেই উত্তৰটো দিবলৈ অকণমান ভাবিব লাগে। কিন্তু ছাৰ মই আপোনাক নভবাকৈ এটা ভাল ষ্টৰীৰ দ্বাৰা আপোনাক সুন্দৰকৈ বুজাই দিম, সুন্দৰভাৱে উপস্থাপন কৰি বুজাই দিম আপোনাক। হয় নেকি? সেইটো কাৰণে তোক মোৰ বহুত ভাল লাগে। দে বুজাই দে কাহিনীটো বুজাই দে মোক। অ'কে ছাৰ, বহুত আগৰ দিনৰ কথা, যিটো সময়ত গোটেই পৃথিৱীৰ অৰণ্যবিলাক মানে দখল কৰি আছিল কিছুমান কুকুৰে, আৰু সেই কুকুৰবিলাকৰ ৰং আছিল দুটা ধৰণৰ, এটা হৈছে ক'লা, আনটো হৈছে বগা। হয় নেকি? হয় ছাৰ, সেইটো সময়ত সেই অৰণ্যবিলাকত দুটা প্ৰজাতিৰ কুকুৰে বহুত ভালদৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু ছাৰ সিহঁতৰ মাজত এটা সময়ত অৰ্থাৎ এদিন ইমানেই খাতৰা বজ্ৰপাত পৰিল যে সিহঁত বহুত খাতৰা দুশ্মন হ'ব লগা হৈ গ'ল। সেই কলা প্ৰজাতিৰ কুকুৰবোৰে বগা প্ৰজাতিৰ কুকুৰবোৰক দেখিব নোৱাৰে, বগা প্ৰজাতিৰ কুকুৰবিলাকে আকৌ কলা প্ৰজাতিৰ কুকুৰবিলাকক দেখিব নোৱাৰে। তেনেকৈ হৈ সিহঁতৰ মাজত বিবাদ লাগি এটা সময়ত খাতৰা গোটেই বিশ্বযুদ্ধ নিচিনা কুকুৰবিলাকৰ মাজত যুদ্ধৰ সৃষ্টি হৈ গ'ল। তাৰ পাছত উপায় নাই, কুকুৰবিলাক মৰি আছে, দক্ষিণে বিৰাট খাতৰা, কামুৰি লাগিছে, সাংঘাতিক যুদ্ধ। যিমান কলা প্ৰজাতিৰ কুকুৰ আছে সকলো আহি লৈছে, যিমান বগা প্ৰজাতিৰ কুকুৰ আছে সকলো আহি লৈছে, খাতৰা যুদ্ধ লাগিছে। কি হ'ব কি নহ'ব, কলা প্ৰজাতিয়ে জিকিব বিচাৰে, আনফালে আকৌ বগা প্ৰজাতিয়ে জিকিব বিচাৰে। সিহঁতে উপায় নাই, বগা প্ৰজাতিটোৱে এটা বুদ্ধি কৰিলে যে সিহঁতে সিংহৰ পৰা এবিধ খাতৰা বম কিনিলে। আৰু ছাৰ সেইটো সময়ত সিংহবিলাকো আছিল খাতৰা। একেৰাং বেকেৰাং নামৰ এটা বোমা সৃষ্টি কৰিছিল সিহঁতে, যিটো বোমা এনেকুৱা খাতৰা যে ছাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই যেনেকৈ জাপানত হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোমা পেলাই দিছিল, ঠিক তেনেকুৱা ধৰণৰ এটা বোমা হৈছে একেৰাং বেকেৰাং। আৰু ছাৰ সেই একেৰাং বেকেৰাং বোমাটো বগা প্ৰজাতিৰ কুকুৰবিলাকে কিনি আনিলে। তাৰ পাছত দিলে নহয় ফুটুৱাই বমটো, এনেকুৱা খাতৰা ফুটিল নহয় ছাৰ যে গোটেই বগা প্ৰজাতি কলা প্ৰজাতি সৰহভাগটি কুকুৰে মৃত্যু হৈ গ'ল। আৰু যোনবিলাক মৃত্যু হোৱা নাছিল মানে সেইবিলাকো কুঙা হৈ পৰিল। মানে বগা প্ৰজাতিয়ে গমেই পোৱা নাছিল যে ইমান খাতৰা বম বুলি। সিহঁতো অৱস্থা বেয়া, এতিয়া কি কৰিব, একো উপায় নাই। পৃথিৱীত ছাৰ যিমান কুকুৰ আছে সৰহভাগটি কুকুৰ মৰিয়ে থাকিলে, বাকী যিবিলাক কুকুৰ আছিল সিহঁতৰো অৱস্থা বেয়া, নেজবিলাক ওপৰলৈ গ'লগে, বেকা হৈ থাকিলে। সেই বমটো ফুটি, অৰ্থাৎ ইমানেই খাতৰা বম আছিল যে সকলো কুকুৰৰ নেজবিলাক ওপৰলৈ গ'লগে আৰু কিছুমান কুকুৰ মৰি থাকিলে। এনেকৈয়ে ছাৰ সিহঁতৰ মাজত সেই বিশ্বযুদ্ধৰ নিচিনা কুকুৰৰ মাজত হোৱা যুদ্ধখন সামৰণি পৰিলে। অঁ ছাৰ, এতিয়া আহোঁ মেইন পইণ্টলৈ। মানে সেনেকৈ যুদ্ধ শেষ হোৱাৰ পাছত প্ৰায় 6-7 বছৰমানৰ পাছত নতুন প্ৰজাতিৰ কুকুৰ সৃষ্টি হ'ল, মানে ৰঙা ৰঙৰ কুকুৰ সৃষ্টি হ'ল, বগা ৰঙৰ মানে জন্ম হ'ল। আৰু ছাৰ তাৰ পৰিণতি হিচাপে, অৰ্থাৎ সেই বমটো ফুটাৰ পৰিণতি হিচাপে সেই জন্ম হোৱা কুকুৰবিলাকৰ নেজবিলাকো বেকা হ'বলৈ ধৰিলে। যেনেকৈ ছাৰ হিৰোশ্বিমা আৰু নাগাচাকিত এটম বম ফুটাৰ পাছত সেই বমৰ পৰিণতি হিচাপে যিবিলাক শিশু জন্ম হয় তাত মানে কিছুমান পংগুৰূপে জন্ম হয়, নহয় জানো ছাৰ? ঠিক তেনেকৈ সেই ঠাইত সেই একেৰাং বেকেৰাং বমটো ফুটাৰ পাছত মানে যিবিলাক কুকুৰ জন্ম হ'ল পৰৱৰ্তী ৰূপত, মানে পৰৱৰ্তী সময়ত সেই কুকুৰবিলাকৰ নেজবিলাক বেকা হ'বলৈ ধৰিলে, মানে পংগু। আৰু সেই পৰিণতিটো ছাৰ আজিও ভয়াৱহ ৰূপে চলি আছে, আজিও দেখা দিয়ে। আজিও কুকুৰবিলাকৰ নেজ বেকায়, অৰ্থাৎ সেই বমটো ফুটাৰ পৰিণতি হিচাপে মানে পৰিণতি ৰূপে আজিও যিবিলাক কুকুৰ জন্ম হয় তাৰ কুকুৰবিলাকৰ নেজবিলাক বেকা হৈয়ে জন্ম হয়। এইটোৱে ছাৰ তাৰ উত্তৰটো। অ' মাই গড, তই কিন্তু খাতৰা প্ৰশ্ন এটাৰ উত্তৰ দিছ দেই। উত্তৰটো কিন্তু খাতৰা দিছ। হ'ব দে। অ' নালাগে, তোৰ পৰা উত্তৰ নালাগে। বছানী, তই কিন্তু খাতৰা বমৰ কথা কৈছ দেই। একেৰাং বেকেৰাং কি বম এইটো? সঁচাকে না তই যিটো কাহিনী কলি সঁচা কাহিনী না? তহঁতৰো কিন্তু দিমাগটো অলপ বেয়াই দেই। জানিব লাগে না এইবিলাক নহয় বুলি। কুকুৰৰ নেজডাল কিয় বেকা জানো নেকি বে? কেতিয়াবা কাৰণটো শুনিছো নেকি কৰবাত? গমেই নাপাওঁ ন। সেইকাৰণে ছাৰক সজাই মেলি যিকোনো এটা কাহিনী কৈ দিলো আৰু। সেইটোৱে আৰু কি আৰু, সঁচা নহয় আৰু এইবিলাক। অ' মাই গড, খাতৰা বমৰ কথা কৈছ কিন্তু দেই, তই খাতৰা যুদ্ধৰ কথা কৈছ। অ' বে, একেৰাং বেকেৰাং বমৰ কথা কৈছে। এটম বমৰ নিচিনা খাতৰা বল। ইয়াত যদি সেই বমটো ফুটি যায় অৱস্থা বেয়া হৈ যাব। বল, আমাৰ হাত ভৰিবিলাক বেকা হৈ যাব। যেনেকৈ কুকুৰৰ নেজবিলাক বেকা হৈ গৈছে নহয় সেই বমটোৰ পৰিণতি ৰূপে, আমাৰ মানে সেই বমটো ফুটিলে তাৰ পৰিণতি ৰূপে আমাৰ মানে হাতবিলাকো বেকা হৈ যাব। গতিকে বল। ঠিক আছে, বল সোনকালে যাম বল।